মই বৰ্তমান উপস্থিত ঐতিহাসিক দুবৰণিয়ালিত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰংঘৰ চাৰিআলিলৈকে প্ৰায় 4.5 কিলোমিটাৰ পথ প্ৰায় 8 কোটি টকাত নিৰ্মাণ কৰিবলৈ চৰকাৰে অনুমোদন দিছিলে, কিন্তু যি ঠিকাদাৰে আপোনাৰ এই কাম লাভ কৰিছিলে সেই ঠিকাদাৰে আপোনাৰ দুৰ্নীতিগ্ৰস্ত কাম কৰা আপোনাৰ পৰিলক্ষিত হৈছে। ইয়াত এই ৰাস্তাটো নিৰ্মাণ কৰিছিলে WBM কৰা নাছিলে, আৰু WBM নকৰাৰ ফলত এই ৰাস্তাটো আপোনাৰ যি ব্লেক কাৰ্পেটিং কৰিছিলে সেই কাৰ্পেটিং আপোনাৰ উঠি গৈছিলে, আৰু এই ঠিকাদাৰজনে পূৰ্বতে আপোনাৰ যিবিলাক কাম কৰিছে সেই কামসমূহতো দুৰ্নীতি আছে বুলি ইয়াত মানে স্পষ্ট হৈ পৰিছে। আৰু ইয়াত যি আপোনাৰ পুনৰ নিৰ্মাণ কৰাৰ পিছত পুনৰ ইয়াত ভাঙিবলগীয়া হৈছে। আপোনাৰ এই ৰাস্তাটোত শিল আৰু বোকা দি পেলাই WBM কৰিছিলে বুলি ক'ব লাগিব, আৰু তাৰ পাছত ইয়াত আপোনাৰ এই ৰাস্তাটো আজি আপোনাৰ ভাঙি পেলাই পুনৰভাৱে নিৰ্মাণ কৰি আছে। আৰু আমাৰ লগত ইয়াৰ এজন ব্যক্তি আছে, তেওঁলোক আমি কথা পাতিব চেষ্টা কৰিম। কিয় আপোনাৰ ৰাস্তাটো পুনৰ ভাঙিবলগীয়া হৈছে, পুনৰ নিৰ্মাণ কৰিব পৰা ৰাস্তাটো পুনৰ ভাঙিব কিয় হৈছে? পুনৰ ভাঙিবলগীয়া মূল কথাটো হৈছে কি, আপোনালোকে ইতিমধ্যে দৃষ্টিগোচৰ হৈছে যে ৰাস্তাটো বনাই থৈ যোৱা আজি 5টা দিন অতিক্ৰম কৰিছে। মাত্ৰ 5টা দিনত কালি এইখিনি যিখিনি মিশ্ৰণ এতিয়া আঁতৰাইছে এইখিনি ভৰিৰে গুৰ মাৰি দিতে এৰাই গৈছে, আৰু এতিয়া তেওঁলোকক দেখাই দিয়াৰ পিছত এতিয়া চতহা বোকা তেওঁলোকে আকৌ পুনৰ চফা কৰিবলগীয়া হৈছে। এই গোটেই ৰাস্তাটোৰ সম্পূৰ্ণ অতি গাফিলতিৰে আৰু অতি অনিয়মভাৱে নিৰ্মাণ কৰি থৈ গৈছে। বিভাগীয় অভিযন্তাৰ উপস্থিতিত এনেকুৱা কাম হৈছে, বিভাগীয় ঠিকাদাৰ মহৰীৰ উপস্থিতিত এনেকুৱা কাম হৈছে, আৰু বাৰংবাৰ আমি আৰম্ভণিৰ পৰা বিভাগীয় বিষয়াসকলক আমি অনুৰোধ জনাই আছিলোঁ যে ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত অতি টুলুঙাভাৱে কাম কৰা হৈছে, অতি বিসংগতিপূৰ্ণভাৱে কাম কৰা হৈছে, কিন্তু তেওঁলোকে আমাৰ কথাৰ তিলমানো গুৰুত্ব প্ৰদান কৰা নাছিলে। ঠিকাদাৰৰ নামটো? ঠিকাদাৰৰ নাম হৈছে তন্ময় গোহাঁই, আৰু এই কামটো চোৱা চিতা কৰিবৰ কাৰণে বিভাগীয় এজন অভিযন্তাক ইয়াত নিয়োগ কৰা হৈছে। অভিযন্তাগৰাকীক আমি ইয়াত দেখিয়ে নাপাওঁ। তেওঁ ফোনত লগ কৰিলেও তেওঁৰ মতে তেওঁ জীৱনকালৰ সৰ্বশ্ৰেষ্ঠ কাম বুলি এইটোৱে কৰা হৈছে বুলি তেওঁ উক্তি প্ৰদৰ্শন কৰে। কথা হ'ল কি, আজি এই ৰাস্তাটো যদি বনোৱাৰ 5 দিনৰ পিছত যদি এনেকৈ ভাঙিবলগীয়া হয়, তেন্তে 2টা বা 3টা মাহ অতিক্ৰম কৰাৰ পিছত এই ৰাস্তাটোৰ অৱস্থা কি হ'ব এয়া সহজে অনুমেয় হৈছে। ৰাজকোকৰ ধন সমস্ত উদৰস্থ কৰিছে। আৰু এইখিনিতে এটা কথা আমি আহ্বান জনাব বিচাৰোঁ যে শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া, আপুনি যদি আজৰি হৈছে, চৰ চাপৰি অঞ্চলত মৰম চেনেহবোৰ বিলাই পেলাই যদি আপুনি আজৰি হৈছে, তেন্তে আপুনি এপাক সমষ্টিলৈ ঘূৰি আহক। আপুনি বিধানসভাৰ মজিয়াত তালফাল লগাই থাকি গটা খাই বাহিৰ হোৱাতকৈ সেই সময়কণ যদি সমষ্টিত দিয়ে, সমষ্টি উন্নয়নত যথেষ্ট ভাল হ'ব। কাৰণ এই ৰাস্তাটোৰ চৰকাৰে পুঁজি আবণ্টন দিয়াৰ পিছত আপুনি কেৱল এখন ফলকত কলপুলি পুতি ৰঙা ফিটা মাৰি পেলাই আপুনি নিজৰ ছ'চিয়েল মিডিয়াৰ পেজত বা লোৱাৰ পিছত কণ্ট্ৰেক্টাৰে ইয়াত কি ধৰণে কাম কৰিছে চোৱাৰ আপোনাৰ প্ৰয়োজনীয়তা আছিলে। আপুনি সহজতে কোৱা শুনো যে শিৱসাগৰ সমষ্টিত মই বিধায়ক থকাৰ অৱস্থাত তাত কোনোবা কণ্ট্ৰেক্টৰে 2 নম্বৰী কাম কৰিবলৈ হ'লে তাৰ কলিজা কঁপিব লাগিব, আৰু আপোনাৰ নাকৰ তলত ঠিকাদাৰে এনেকে 2 নম্বৰী ধৰণৰ কাম কৰিছে। এতিয়া আপোনাৰ কলিজা কঁপিছে নে কণ্ট্ৰেক্টৰৰ কলিজা কঁপিছে আমাৰ সন্দেহ হৈছে। আৰু আপুনি যদি অলপ আজৰি হৈ যায়, চৰ চাপৰি অঞ্চলৰ যদি আপোনাৰ দায়িত্ব কৰ্তব্যবোৰ সামৰণি পৰিছে, তেন্তে এপাক সমষ্টিলৈ ঘূৰি আহক। সমষ্টিৰ ৰাইজক মৰম চেনেহ বিলোৱাত আপুনি অলপ মনোযোগ দিয়ক। চৰ চাপৰি অঞ্চলৰ মৰম চেনেহবোৰ ইমানতে আপুনি ঢাকনি মাৰক। হয়, তন্ময় গোহাঁই নামৰ ঠিকাদাৰজনে আপোনাৰ এইটো ঠিকা লাভ কৰিছিলে, 4.5 কিলোমিটাৰ পথৰ আপোনাৰ ঠিকা লাভ কৰিছিলে। আৰু এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যে ইয়াত আপোনাৰ এজন বিভাগীয় কৰ্তৃপক্ষ ইয়াত আছিলে, আৰু তেওঁ বাৰংবাৰ এই কামটো চাই আছিলে। তেওঁ ইয়াৰ জেগাত উপস্থিত আছিলে, কামটো চাই আছিলে, কিন্তু তাৰপিছতো এনেকুৱা ধৰণৰ আপোনাৰ গাফিলতি কৰিলে কামত। আপুনি বিভাগীয় কৰ্তৃপক্ষ হিচাপে ইয়াত আছিলে? নাই, মই নাই ইয়াত। এইটো মই মানুহ হিচাপে কি ক'ব? বিভাগীয় মানুহ এজন আছে। হয় দাদা, কি ক'ব? মই ভাত দিব নোৱাৰোঁ। হয়, এই আপোনাৰ স্পষ্টভাৱে দেখা পোৱা গৈছে যে তেওঁলোক বিৰত আছে, বাইট দিয়া বা এই কথাখিনি কোৱাৰ পৰা তেওঁলোক বিৰত আছে। তেওঁলোকে কোনো ধৰণৰ এই গাফিলতি কৰিছে যে স্পষ্ট হৈ পৰিছে এই কথাত, আৰু এওঁলোকে যে জড়িত আছে, এইসকল লোকক মই পুনৰ দেখাব অনুৰোধ জনাওঁ আপোনাৰ। এইসকল লোক বিভাগীয় লোক, তেওঁলোক জড়িত আছে এই ঠিকাদাৰৰ লগত, যাৰ বাবে আপোনাৰ তেওঁলোকে বাইট দিবলৈ বা কিবা মন্তব্য কৰিবলৈ তেওঁলোক আঁতৰি আছে আমাৰ পৰা। আৰু এই কথা স্পষ্ট হৈ পৰিছে যে ঠিকাদাৰৰ লগত তেওঁলোকৰ গোপন মিত্ৰিয়ালি আছে বুলি এই কথা স্পষ্ট হৈ পৰিছে। তেওঁলোকে ঠিকাদাৰৰ লগত মিত্ৰিয়ালি কৰি পেলাই এই পথৰ আপোনাৰ দুৰ্নীতি কৰিছে বুলি স্পষ্ট হৈ পৰিছে। এই কথা আপোনালোকে ইয়াত এওঁলোকে আঁতৰি থকাতে এই কথা প্ৰমাণিত হৈ পৰিছে যে তেওঁলোকে ঠিকাদাৰৰ লগত মিলি আছে। আৰু
এটা কথা ইয়াত ক'ব লাগিব, এই ঠিকাদাৰ এইটোৱে প্ৰথম কাম নহয় যে ঠিকাদাৰে দুৰ্নীতিগ্ৰস্ত কাম কৰিছে বা তেওঁলোকে বেয়া কাম কৰিছে। তেওঁ বাৰম্বাৰ তেওঁৰ ওপৰত অভিযোগ উত্থাপন হৈ আহিছে আৰু তেওঁৰ ওপৰত কোনোবা বিশেষ মানুহৰ আশীৰ্বাদ আছে যাৰ বাবে তেওঁ এই ধৰণৰ কাম কৰিব পাৰিছে। আৰু অনাগত দিনত লক্ষণীয় হ'ব চৰকাৰে এইসকল ঠিকাদাৰ আৰু এই বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।